So I think we are coming to Bhaskar da, who's তেখেত এজন senior advocate আৰু আজি কথা পাতোতে ওলালে তেখেত আমাৰ কমাৰ্চৰ senior আছিল but Bhaskar da has done different things তেখেত খুব ভাল photographer আছিলে বম্বেত আছিলে তেখেতে he's worked in different agencies in terms of work and it brings a lot of very different experience to the table মোৰ এটাতকে ভাল লাগিলে কি বহুত আমি professional qualified মানুহ পাম যোন they are like I don't know for the lack of a better word I would say one track হৈ যায় and that's the way it is both but he is a man of very different talents সংগীতৰ বিষয়েও জানে wildlife-ৰ কথাও জানে খুব ভাল ফটোগ্ৰাফাৰ ফ্যাশন ফটোগ্ৰাফাৰো হয় তাকে কৈছিল অসমত আহি ফ্যাশন ফটোগ্ৰাফি কি কৰিব and he is a very very enlightening conversationist so adi aru ami adi durat pra sinaki hoisu but tekhetor logot kotha kini olo beleke hobo and all right Bhaskar da very good evening to you and welcome so tekhet senior advocate aru more dinor more we live a different life of an artist ami gan gao we travel we are used to different conversations amar actually belag manu when we meet very differently qualified people we are like parallel railway tracks kothabur nimile amar eta trackot jay kisman engineer eta dhore kotha pate lawyer eta dhore kotha pate doctor eta kore khub komti jaga the lines converge mane parallel lines never converge khub komti jaga so that had happened with Bhaskar da adi joy aru ipsoner logot আজি বহুত কিছুমান কথা পাতিম বুলি ভাবিছো যিবিলাক ধৰা আগতে অসমৰ মানুহে নাজানিছিল মোৰ বিষয়ে মই গুৱাহাটীত যেতিয়া আহিছিলো প্ৰথম 1986ত মই মন্দিৰ কি বিচাৰি নাপাও বা ব্ৰহ্মপুত্ৰখনে বিচাৰি নাপাও কমাৰ্চ কলেজ হোষ্টেল বিচাৰি নাপাও গুৱাহাটীত মই বিভিন্ন জায়গাত হেৰাই যাও আৰু যেতিয়া কমাৰ্চৰ পৰা পাছ কৰিলো তেতিয়া দিনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো আপোনাৰ এমএমসি সাইডত আছিল তাতে প্ৰডাকচন এসিস্ট্যান্ট হিচাপে কেজুৱেল বেচিছত জয়েন কৰিলো আৰু 850 টকা দৰমহা পাও আৰু বেলেগৰ কাম কৰি দিলে আৰু 850 কৈ পেলাই 1700 টকা দি দৰমহা পাই পেলাই তেনেকৈ ল পাস কৰিলো ল পাস কৰি যেহেতু কেজুৱেল বেচিছতে থাকিলো ৰেগুলাৰাইজ নহল কোনোদিন দূৰদৰ্শনত তাৰ পিছত উকালতি জয়েন কৰি পেলাই প্ৰথমতে কেমেৰাটো নাছিলে মোৰ ভনি জোৱাই কেমেৰাটোকে চুৰ কৰি মানে সেই দূৰদৰ্শনত কাম কৰোতে ফটো তুলো তো আকৌ তেওঁ অফিচৰ পৰা আহিলে আকৌ লুকুৱাই থওঁ আমাৰ ভাস্কৰ বেজবৰুৱা ইমেজৰ ষ্টুডিঅ'ত গৈ পেলাই ফটোবিলাক ডেভেলপ কৰিবলৈ দিও আসাম ট্ৰিবিউনত দিলে তেতিয়া দিনত 60 টকা দিয়ে টাইমছ অফ ইণ্ডিয়াত দিলে হয়তো 100 টকা পাও তেনেকে জীৱনটো আৰম্ভ কৰিলো আৰু কৰি এনেকুৱা হল মানে ফটোগ্ৰাফিটো যেতিয়া কৰিছিলো আৰু বহুত বিলাক অসমৰ সিঙ্গাৰ তেতিয়া দিনত ফটো তুলিছিলো আৰু মোক নিজৰ চিনাকিটো মই কেতিয়াও নিদু মই যে উকিল আছিলো বা উকিল হয় মই এই চিনাকিটো কেতিয়াও দিয়া নাছিলো আৰু হঠাই ফটোবিলাক তুলি থাকো কাকো নকওঁ তাৰ পিছত বম্বেলে গলো বম্বেত গৈ লাকমি ফ্যাশন উইকত মই 4টা সিজনত তেওঁলোকৰ এক্ৰেডিটেড ফটোগ্ৰাফাৰ আছিলো এই কাৰণে নকওঁ মানে অসমৰ মানুহে এজন উকিলক মানে ফ্যাশন ফটোগ্ৰাফাৰ বুলি যদি কওঁ তে ভাবিব যে এখেতৰ আকৌ আজি কি হ'ল কিয়নো ছোৱালী বিভিন্ন ধৰণৰ আৰু যেটো ট্ৰলিং হ'ব তাৰ পিছত মানে তুমি ঘৰত তুমি ওয়াইফৰ আগতো মানে মুখ দেখুৱাবলৈ দিগদাৰি হ'ব বা ছোৱালীও ক'ব দেউতাকে ধুনীয়া ছোৱালী বিলাকৰ পিছে কিয় দৌৰি ফুৰা বা যি হওক আৰু জয় ফটো মই নৰ্থ ইষ্ট ফেষ্টিভেলত তুলিছো বা বিভিন্ন ফেষ্টিভেলত জয় ফটো তুলিছো জয়ও হয়তো নাজানে যে মই তেতিয়া এজন ডেজিগনেটেড সিনিয়ৰ এডভোকেট হলোৱে কিন্তু মনে মই কেমেৰাটো লৈ যাওঁ লুকাই যাওঁ বেগত গৈ পেলাই যেতিয়া সব ফটোগ্ৰাফাৰ বিলাক থাকে তাৰ মাজত গৈ পেলাই মই পকাতে বহি পেলাই স্বাস্থ্যটো যথেষ্ট ডাঙৰ কিন্তু পকাতে বহি পেলাই জয় সবতছে ভাল পজৰ মুডৰ ফটোখন তুলো জুবিনৰ মোৰ বহুত ভাল ফটো আছে গৰিমাও হয়তো নাজানে যে এইজনে সেই সিনিয়ৰ এডভোকেট জন যোনে সেই ফটোগ্ৰাফাৰ বিলাকৰ লগত কোনোবাই হয়তো ৱেডিং ফটোগ্ৰাফি কৰিছে কোনোবাই এই কৈছে তেনেকে ফটো তুলি মানে হেৰি কৰিলো কিন্তু মই এটা কথা উপলব্ধি কৰিছো আজি যে প্ৰথমতে মই যেতিয়া বৰ্ণালী কথাখিনি শুনো আমাৰ সোশ্যাল মিডিয়াত আজিকালি যেটো মানে এটা কালচাৰ চলিছে যদি আমি কিবা এটা পোষ্ট এটা দিও যদি ভাল যদি কিবা পুডিঙৰ যদি খানা পোষ্ট এটা লগে এটা প্ৰশ্ন কৰিব কচু শাকৰ তৰকাৰী বনাব জানো নেকি বা ঢেকিয়া ভাজি বনাব জানো না জানো তো হেবিলাক কমেন্ট আছে আৰু সোশ্যাল মিডিয়াত ভাল বেয়া থাকিবই কিন্তু আমাৰ যেটো অসমীয়া মানুহৰ যেটো আমাৰ কালচাৰ আছিল যেটো আমি ধৰক আমি যিবিলাক ধৰক আমাৰ অসমীয়া সমাজত আমি নাৰীক যথেষ্ট প্ৰাধান্য দিও আমাৰ ঘৰত মাহঁতৰ বা ভন্টিহঁতৰ কথা
বহুত বেছি ঘৰত চলে। মই যদি ভণ্টিহঁতক ভুলতো ক'ৰবাত হাত তোলো, দেউতাই খেদি ফুৰিব পিটিবলৈ, যে ল'ৰা ছোৱালীৰ মাজত মানে ল'ৰাই কোনো ধৰণৰ আমি কেতিয়াও ছোৱালী বা মাইকী মানুহক আমি যথেষ্ট অসমীয়া সমাজত প্ৰাধান্য দিওঁ। কিন্তু আজিকালি এটা কালচাৰ হৈছে কি, আপুনি যদি কিবা এটা দিয়ে ছ'চিয়েল মিডিয়াত, তাত যথেষ্ট মানুহে বেয়া ব্যৱহাৰ কৰে, শব্দ কৰে, অবচিন ৱৰ্ড ইউজ কৰে, যিবিলাক লেংগুৱেজ ইউজ কৰে, এইবিলাক কিন্তু একচুৱেলি আগতে আমি দেখা পোৱা নাছিলো। সেই গতিকে মই ভাবো যে আপুনি ঘৰৰ ভিতৰতে বহি পেলাই যদি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰে, মই ভাবিছো টাইম হৈ গৈছে যে চৰকাৰৰ ফালৰ পৰা এতিয়া ছ'চিয়েল মিডিয়াটো ৰেগুলেশ্যন লাগিবই। কাৰণ ছ'চিয়েল মিডিয়াত আপুনি ঘৰৰ ভিতৰতে বহি পেলাই কিছুমান কেতিয়াবা এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰে বা এজনী নাৰীৰ বিষয়ে যিবিলাক মন্তব্য কৰে, মই ভাবো যে এইবিলাকত আইনগতভাৱে একশ্যনটো ল'ব লাগিব। এতিয়া আৰ্টিষ্ট এজনক আমি বহুত সময়ত একচেপ্ট কৰি লওঁ যে তেওঁ কিছুমান বিহেভিয়াৰ থাকে, এজন ক্ৰিয়েটিভ মানুহ, তেওঁ কিছুমান কথা কেতিয়াবা ক'ব পাৰে বা হেৰি কৰে। আমি আৰ্টিষ্টিক ফ্ৰীডমৰ কাৰণে আমি বহুত বস্তু তেওঁলোকক এৰি দিওঁ। তেওঁলোকৰ বহুতবিলাক কেতিয়াবা মই যদি কওঁ ইচেন্ট্ৰিচিটিয়ে কওঁ, আমি একচেপ্ট কৰি লওঁ। ডেট ইজ পাৰ্ট অফ দ্য, এজ এ ফেন অফ দি আৰ্টিষ্ট উই একচেপ্ট দোজ ইচেন্ট্ৰিচিটি বা তেওঁলোকৰ ক্ৰিয়েটিভৰ, কাৰণ তেওঁলোকৰ ভাল যিটো মানে গানৰ পৰা তেওঁলোকে যিটো এণ্টাৰটেইনমেণ্ট আমাক দিয়ে বা আমি যিটো তাৰ পৰা যিটো শান্তি লাভ কৰোঁ বা যিটো সুখ লাভ কৰোঁ, সেই গতিকে আমি বহুত সময়ত সেইটো আমি মাফ কৰি দিওঁ। অফকোৰ্চ যে আৰ্টিষ্টসকলৰ যে তেওঁলোক চবেই যে কাম যিবিলাক কৰে চব যে ঠিক হয় সেইটোও নহয়। একচুৱেলি প্ৰব্লেমটো কি হৈছে, অসমত যিটো আমাৰ আৰ্টিষ্টৰ যিটো ইণ্ডাষ্ট্ৰি আছে বা মিউজিক ইণ্ডাষ্ট্ৰি আছে, এতিয়াও আনৰেগুলেটেড হৈ আছে। আৰ্টিষ্টসকলৰ তেওঁলোকৰ কোনো ধৰণৰ কণ্ট্ৰেক্ট অৰ্গেনাইজাৰৰ লগত তেওঁলোকে দায়বদ্ধ নাথাকে। যাৰ ফলত কি হয় যে তেওঁলোকে যদি আজি অৰ্গেনাইজাৰ গৈ পেলাই কোনো পইচা নিদিয়ে, তেওঁলোকৰ এগেইনষ্টে কোনো ধৰণৰ পদক্ষেপ ল'ব নোৱাৰে। আৰু বহুত আৰ্টিষ্টে নাজানে যে তেওঁলোকে যদি পেন কাৰ্ড ৰেজিষ্ট্ৰেশ্যন যদি তেওঁলোকৰ থাকে, তেওঁলোকে 50,000তকৈ ওপৰত তেওঁলোকে আচলতে কেছ ল'বই নোৱাৰে। আৰু যদি 50,000 ওপৰত তেওঁলোকে কেছ লয়, সেইটো বেআইনী হয়। বা তেওঁলোকে কেছ ল'লে তেওঁলোকৰ GST এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগে, তেওঁলোকে কিমান তেওঁলোকে তাৰ ওপৰত তেওঁলোকে টেক্স দিছে। কাৰণ আপুনি যেতিয়া আপোনালোকৰ কথা কয়, তেতিয়াহ'লে এট দি চেম টাইম ধৰক ৰাইজৰো এটা প্ৰশ্ন থাকে যে তেওঁলোকে ইমান পইচা ইনকাম কৰি পেলাই তেওঁলোকে তাৰ সেই হিচাপে তেওঁলোকে টেক্সটো দিয়ে নে নিদিয়ে, দেশৰ প্ৰগতিত তেওঁলোকৰ কিমান অনুদান আছে। আৰু যেনেকে আপুনি কৈছে যে কিছুমান আৰ্টিষ্টে ফ্ৰী গায় বা পেইড কিছুমানে বিচাৰিছে, যেনেকে নীলোৎপলে কৈছে যে মই বিনা পইচাত নাগাওঁ। সেইটো নীলোৎপলৰ ব্যক্তিগত তেওঁলোকৰ হয়তো স্বাধীনতা, তেওঁ পইচা দিলে গাব পাৰে না নাগাব পাৰে। কোনো আৰ্টিষ্টে হয়তো কিবা এটা কাৰণত কেতিয়াবা ফ্ৰীতে গৈ পেলাই এটা টিভি চেনেলত গান গাব পাৰে, তাত আমি আপত্তি কৰাটো উচিত নহয়। কিন্তু তেওঁলোকে যি ধৰণে মন্তব্য নীলোৎপল বা বৰ্ণালীৰ বিষয়ে যিবিলাক কৈছে, সেইটো কেতিয়াও সভ্য সমাজে মানি ল'ব নোৱাৰে। আইনগতভাৱে যথেষ্ট তেওঁলোকৰ উপায় আছে, তেওঁলোকে এজাহাৰ দাখিল কৰিব পাৰে, সেইবিলাক তেওঁলোকে কৰিব পাৰে। কিন্তু আইনৰ প্ৰক্ৰিয়াটো এটা কমপ্লিটলি সুকীয়া বিষয়। আৰু মই ভাবো যে আৰ্টিষ্টসকলৰ যিবিলাক তেওঁলোকৰ ক্ৰিয়েটিভ যিবিলাক পিপুল আছে, তেওঁলোকৰ যিবিলাক ক্ৰিয়েটিভিটি বিলাক আছে, মই ভাবো যে এইবিলাক এতিয়া ৰেজিষ্টাৰ্ড কৰিব লাগে, আইদাৰ আণ্ডাৰ দি কপিৰাইট এক্ট বা ট্ৰেডমাৰ্ক হিচাপে বা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ আণ্ডাৰত এইবিলাক ৰেজিষ্টাৰ কৰিব লাগে। কাৰণ আমি ভাস্কৰ দা এটা কথা, মানে বিফৰ বি ৰাছ টু, মানে আজি যোনটো বৰ্ণালীৰ যোনটো প্ৰব্লেম হ'ল, এগৰাকী ফিমেল আৰ্টিষ্ট বা এগৰাকী বিং এন এছামিজ ৱুমেন, আমি অসমৰ কথাটো পাতো, আপোনালোক আছে বিকজ ইউ গাইজ উই হেভ টু গ' টু ইউ। আমি অসমীয়া ছোৱালীজনী বা অসমীয়া ফিমেল আৰ্টিষ্ট এজনীক এনেকে ভিচিয়াছ ট্ৰলিং কৰিলে, তেখেতে যিহেতু আজি আমি মানে IGPৰ কথাটো আজি শুনা নাই, আমি উইল পুট ইট আপ অন দ্য নেট, মই মানুহে আজি শুনিব নোৱাৰিলে। এজ এ লয়াৰ, এজ এ চিনিয়ৰ এডভোকেট, what do you have to say on that part? এগৰাকী মাইকী মানুহক বা এগৰাকী যেতিয়া মাইকী মানুহ এজনীক এটা অবচিন ৱৰ্ডছ বা বেয়া ভাষাৰে যেতিয়া গালি পাৰে, দ্যাটছ এ ক্ৰিমিনেল অফেন্স। আৰু ধৰক দেয়াৰ আৰ লজ টু ৰেগুলেটেড, আইন আছে যিবিলাকত এইবিলাক মানুহক এনেকুৱা মানুহক আমি তেওঁলোকৰ এগেইনষ্টে একশ্যন ল'ব পাৰে। একচুৱেলি কি হৈছে, ছ'চিয়েল মিডিয়াটো মনিটৰিং যি ধৰণে চৰকাৰৰ ফালৰ পৰা হ'ব লাগিছিল, কাৰণ যিকোনো এটা অপৰাধ হ'লে সেইটো অকল মাইকী মানুহজনী নহয়, এইখন সমাজখনৰ এগেইনষ্টত এইটো এটা অপৰাধ। আজি বৰ্ণালী কলিতাক যদি বেয়াকে গালি পাৰে, অকল বৰ্ণালী কলিতা হৈ থকা নাই, এইটো গোটেই নাৰী সমাজক তেওঁ এটা যিজনে এনেকুৱা মন্তব্য কৰে, সেইটো আচলতে ইজ এ ইনচাল্টিং টু দি এণ্টায়াৰ উমেন ফক। আৰু এইটোত চৰকাৰে কোনো কমপ্লেইন নিদিলে ব্যক্তিগতভাৱেও এটা কেছ এটা ৰেজিষ্টাৰ কৰি পেলাই এইটো ইনভেষ্টিগেট কৰিব পাৰে। প্ৰব্লেমটো কি হৈছে যে আমাৰ যিটো ছ'চিয়েল মিডিয়া আছে,
তাৰ যেনেকে ভাল গুণ আছে তেনেকে যথেষ্ট বেয়া গুণো আছে আৰু তাৰ ফলত কিছুমান লোক যিবিলাক আছে এনেকুৱা ধৰণৰ ডিফেমেটৰী কথা কয় যিবিলাকক মানে একচুৱেলি তেওঁলোকে আইনৰ বিষয়ে কোনো জ্ঞানেই নাই আৰু তেওঁলোকক কৈও আপুনি নোৱাৰে কাৰণ তেওঁলোকৰ বহুতবিলাক একাউণ্ট ফেক একাউণ্ট থাকে ট্ৰেচ কৰা দিগদাৰী হয়তো এনেকুৱাও হ'ব পাৰে যে কোনোবা এজন অসমীয়া ল'ৰা বেংকক গৈ পেলাই তাৰ বেয়া বেয়া গালি পাৰি আছে সেই গতিকে এনেকুৱা ধৰণৰ মেণ্টেলিটি থকাটো মানে একো আচৰিত নহয় কিন্তু আমি কি কৰিব পাৰোঁ যিবিলাক এডমিন আছে এনেকুৱা ধৰণৰ কমেণ্টবিলাক তেওঁলোকে হাইড কৰিব পাৰে ছ'চিয়েল মিডিয়াত যে আপুনি যে এনেকুৱা বেয়া কমেণ্ট দিলে এডমিন বিলাকে হাইড কৰিব লাগে কিন্তু এতিয়া য'ত ৮০,০০০ 1 লাখ কমেণ্ট যদি আহে আজি ধৰক চেণ্টিনেলৰ পেজটোতে যথেষ্ট কমেণ্ট এতিয়া আহি আছে আমেৰিকাৰ পৰাও মই মাহেশ্ৰী বৰুৱা কমেণ্ট দেখিছো বা গোটেই বিশ্ব মানুহে চাই আছে তাতে কোনোবা এনেকুৱা এটা পয়জনাছ মানুহ থাকিব যে তাত এনেকুৱা এটা বেয়া কথা কৈ দিব যে গোটেই মানে বস্তুটোৱে মানে আপোনাৰ মানে লাজ লাগি যাব আৰু আজিকালি কি হৈছে যে মানে এনেকুৱা হৈছে আৰ্টিষ্টসকলকো দেখিছো যে জাষ্ট বিকজ দে হেভ টু বি ছ'চিয়েলি কনচিয়াছ কোনো এটা টপিকৰ তেওঁলোকৰ ধৰক আজি জয়ে দিহিং পাটকাইৰ ওপৰত ক'লে আমি একচেপ্ট কৰিব পাৰোঁ কাৰণ জয়ে সেই বিষয়ে তেওঁ জ্ঞান আছে কিন্তু অভাৰ নাইট ফেচবুকতে দেখি এজন আৰ্টিষ্টে দিহিং পাটকাইৰ ওপৰত যি মন যায় তাকে কৈ দিব সেইটো কিন্তু এট দ্য ছেইম টাইম একচেপ্টেবল নহয় কাৰণ গ্ৰাউণ্ড ৰিয়েলিটিটো গৈ পেলাই তেওঁলোকে চাব লাগিব তাতে গৈ এটা ফিল্ড ভেৰিফিকেশ্যন কৰিব লাগিব আৰু বহুত আৰ্টিষ্টক মই দেখিছো যে লকডাউনৰ টাইমতো তেওঁলোকে ধৰক হাফ পেণ্ট এটা গেঞ্জি এটা পিন্ধি গিটাৰখন লৈ পেলাই গান এটা গাই দিয়ে কিন্তু তেনেকুৱা ধৰণৰো আচলতে আপুনি এতিয়া যেতিয়া এটা কালচাৰ এটা ৰিপ্ৰেজেণ্ট কৰে আপুনি সেই আপুনি এটা মানে ভাল এটা মানে আপোনাৰ সাজ পোছাকো এইটোৰ লগত আপোনাৰ শিল্পীজনৰ লগত মিলিব লাগিব আপুনি টিকটক ভিডিঅ' এটা আপুনি 9 ছেকেণ্ডত আপুনি যিটো কালচাৰ আমাৰ হৈছে এইটোৱে এটা জেনেৰেশ্যন আমাৰ চেছ কৰিব ইটছ লাইক এন এডিকশ্যন মানে নিকটিন টাইপ আপোনাৰ ডেইলি নাখালে সেইবিলাক ল'ৰা ছোৱালীয়ে থাকিব নোৱাৰে আপুনি মানে আজিকালি এনেকুৱা অৱস্থা হৈছে যে মোৰ মোবাইলটো যদি মোৰ ছোৱালীৰ লগত থাকে মোৰ ভয় হয় তাতে মোৰ গ্ৰুপত কোনে কি ফটো পঠিয়াইছে হোৱাটছএপত তাইক যদি ফোনটো দিওঁ এইটো দেখিলে মানে মোৰ ঘৰতে মোৰ ইজ্জত যাব মানে ভাস্কৰ দা মই সুধো যিহেতুকে আমি চাই থাকোঁতে আমি আমাৰ সমাজখন এটা ভয়ানক পৰিৱৰ্তন এটা ভাল বা বেয়াটো নকওঁ পৰিৱৰ্তন এটা সাংঘাতিক পৰিৱৰ্তন এটা খুব স্পীডত হৈ গৈছে আমি যিটো আমি এখন চোতালত 10 গৰাকী মানুহৰ সন্মুখত কথা কোৱাৰ যিটো সৌহাৰ্দ্য সেইখিনিৰ পৰা আমি আহি একেলগে 1 লাখ মানুহৰ লগত কথা পতাৰ যিটো মানে সামাজিক আচৰণ আমাৰ যি নজনা হৈ আহিছো হঠাতে যিটো চেঞ্জ হ'ল সেইটোৰ পৰা আমাৰ বহুতো এফেক্ট হৈ আছে আমি জানো কিন্তু মই আমাৰ দৃষ্টিটো আৰু টাৰ্গেটটো মই কনচেন্ট্ৰেট কৰিব খুজিছো সেইটো হৈছে কি আমি কোনোবাখিনিতো কিবা এটা ষ্টাৰ্ট কৰিব লাগিব আমি জানো আপুনি কোৱা ধৰণে আপুনি প্ৰশাসনৰ বিষয়ে বহুত কথা জানে বা আইন কানুনখিনি জানে এতিয়া ঘটনাটো হ'ল ফেচবুক জাতীয় বা ফেচবুকটো বুলিয়ে কৈছো আৰু ফেচবুক সৰ্বোচ্চ এটা জাতি হৈ গৈছে অসমীয়া মই নাভাবো পৃথিৱীত আৰু কোনো ছেকেণ্ড কমিউনিটি আছে যিয়ে ইমান ফেচবুকত থাকে এতিয়া সেইটো ভালো হ'ব পাৰে কেতিয়াবা বেয়াও হ'ব পাৰে এতিয়া ঘটনাটো হ'ল তাক লৈ ভাল কথা বেয়া কথাবিলাক ষ্টাৰ্ট হৈ গৈছে ইণ্ডিমিটান কিন্তু কোনোবাখিনিত এই যিটো আমি যিটো উচ্ছৃংখল বা কাকো নমনা ধৰণৰ যিটো এটা কালচাৰ গঢ়ি উঠিছে সেইখিনিৰ এগেইনষ্টত আমি প্ৰশাসনে কিবা এটা কৰিব বুলি কোনোবাই কিবা এটা কৰিব বুলি আশা কৰি বহি আছো কৰাৰ হাই টাইম হৈ গৈছে কিন্তু মই আপোনাক এটা প্ৰশ্ন সুধিব খোজো যে আমি কোনোবাখিনিত আপুনি ধৰক লিড ললে আমি কলা কুশলীখিনি আপোনাৰ লগত আছো আজি আমি বৰ্ণালীৰ লগত হোৱা ঘটনাটোৰ পৰা আৰম্ভ কৰিব পাৰো নেকি যে আমি কৰিব পাৰো নেকি মই সেইটো আপোনাক প্ৰশ্ন কৰবাত আমি আৰম্ভণি কৰিব লাগিব তাৰ পিছত যাতে সচেতন হয় আজি যদি আমি কওঁ যে ভাৰতবৰ্ষত ক্ৰিমিনেল বিলাকে বৰ সুবিধা পায় কেলে যেনে যে আইনখনত বহুত সুৰুঙা আছে মাৰ্ডাৰ কৰিলেও টকা দিলে ওলাই আহিব পাৰি গতিকে মাৰ্ডাৰাৰ বিলাকে ইমান চিন্তা নকৰে কিন্তু আমি যদি দেখাব পাৰো একশন লৈ পেলাই যে ওকে বৰ্ণালী কলিতাৰ লগত হোৱা ঘটনাটো যদি এটা যথোপযুক্ত আমি যদি এটা শাস্তি বা এটা কিবা এটা প্ৰদান কৰিব পাৰো আমি কেইগৰাকীমান মানুহে লগ লাগি আপোনাৰ দৰে মানুহৰ নেতৃত্বত বা গাইডেন্সত তেতিয়াহ'লে মই ভাবো সচেতনতাটোৰ এক আৰম্ভণি হ'ব হয় মানে আজি সভাখনৰ পৰা যেহেতু আপোনালোকৰ যে মানুহ আছে কেন দেয়াৰ বি আ কল টু একশ্যন কেন দেয়াৰ বি মানে আজি আপুনি এতিয়া একদম কৰিব নালাগে কি যদি আপোনালোক আমাৰ লগত আছে আৰু আপুনি আমাৰ কথাটো বুজিছে কেন দেয়াৰ বি আ কল টু একশ্যন যে ক'ৰবাত এটা বস্তু আৰম্ভ হওক বস্তু এটা আই নো ইটছ নট এ ইজি থিং তোমালোক দুয়োকে কৈছো
চব মই মানে চব কথাতে আইনৰ মেৰুপাকত সোমাবলৈ মই লোকক এডভাইচ কৰিব নোৱাৰো, কাৰণ কি হয় তোমাৰ ক্ৰিয়েটিভ পিপল বিলাক যেতিয়া আইনৰ মানে মেৰপাকত সোমাই পৰিব, তেওঁলোকৰ বহুত বিলাক যিবিলাক টেলেণ্ট যিবিলাক থাকে এইবিলাক আননেচেচাৰী এটা কিছুমান ডিষ্ট্ৰাকশ্যন হ'ব। কিন্তু কথাটো হ'ল কি বৰ্ণালীৰ ফালৰ পৰা এটা সহজ উপায় আছে, তেওঁ যদি তেওঁ ওচৰৰ থানা এখনত এজাহাৰ দিয়ে আৰু যদি সেই থানাৰ যদি যিজন ইনভেষ্টিগেটিং অফিচাৰে সেই কেছটো লয় বা তেওঁ ধৰক টেকনলজিকেলি চেভি এটা ইনভেষ্টিগেশ্যন কৰিবলৈ, কাৰণ এনেকুৱা IT অফেন্স বিলাক চবেই কৰিব নোৱাৰে। আসাম পুলিচৰ এটা চাইবাৰ ইউনিট এটা আছে, যদি তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি ক্ষিপ্ৰতাত যদি তেওঁলোকে এটা চাৰ্জশ্বিট দি পেলাই আদালতলৈ পঠিয়ায় বা সাক্ষীবাদী দি প্ৰমাণ হয়, তেতিয়াহ'লে শাস্তি দিয়াটো সম্ভৱ হ'ব, কাৰণ গোটেই কেছটো ডিপেণ্ড কৰিব ইনভেষ্টিগেশ্যনটো কেনেকুৱা ওপৰত। আৰু অসম পুলিচ এতিয়া অলৰেডি অভাৰবাৰ্ডেন উইথ ৱৰ্ক, আৰু মই ভাবো যে এনেকুৱা ধৰণৰ গোচৰ যদি আমি ফেচবুকত লৈ পেলাই দিওঁ, মই এইটো কিমান দূৰ মানে সম্ভৱ হ'ব সেইটো মানে ইন ৰিজাল্টটো কি হ'ব আজিয়ে প্ৰেডিক্ট কৰাটো ভুল হ'ব। কিন্তু কথাটো হ'ল কি তথাপিও যে তেওঁৰ ওপৰত যিহেতু এটা অন্যায় হৈছে, মই ভাবো যে তেওঁ ওচৰৰ থানাত এটলিষ্ট এজাহাৰ এখন দিব লাগে, বা আসাম পুলিচৰ যিখন চাইবাৰ ইউনিট আছে, বৰ্ণালী আৰু মই একে জেগাতে ডাঙৰ হোৱা, গতিকে বৰ্ণালী মোৰ নিজৰ ভণ্টিৰ নিচিনা, আৰু সেইটোৱে মই ভাবো যে এখন এজাহাৰ এখন লিখি দিয়াটো, বা তেওঁ লিখিব নোৱাৰিলে সেইখন যিকোনো এজন বা মোকে ক'লে বা যিকোনো এজন লোকক ক'লে যদি ফেকচুৱেলি কথাটো আমি ভালকে লিখো, এটা ইনভেষ্টিগেশ্যন এটা আমি ইনিচিয়েট কৰাই দিব পাৰো, সেইটো প্ৰব্লেম নাই। কিন্তু কথাটো হ'ল কি এইটো এটা দীঘলীয়া আইনৰ প্ৰক্ৰিয়া, তাতে আপোনাৰ তাতে ৰিজাল্ট পোৱাটো সম্ভৱ নহয়। আৰু এইবিলাক কথাত কি হয়, কোৰ্টৰ ইমান কিছুমান আপুনি যদি মাৰ্ডাৰ কেছ এটা চাই আৰু বৰ্ণালী কেছটো চাই, কোৰ্টে কোনটোত প্ৰায়ৰিটি দিব? অবভিয়াছলি মাৰ্ডাৰ কেছটোত প্ৰায়ৰিটি বেছি যাব। এনেকুৱা ধৰণৰ যিবিলাক এইবিলাক ধৰক পেটি অফেন্স বুলিয়ে মই কৈ দিছো। আমাৰ যিটো ফেচবুকৰ ক্ষেত্ৰত যিখন IT এক্ট আছে, যি ধৰণে কঠোৰ হ'ব লাগিছিল সেইখন কঠোৰ তেনেকুৱা নাই। কিন্তু তথাপিও মানে যেতিয়া মানে আজিকালি ধৰক সাম্প্ৰদায়িক মন্তব্য দিবলৈ যেনেকে ফেচবুকত মানুহে ভয় কৰে, কাৰণ অসম পুলিচে তাতে চাই আছে, বা আজি ধৰক বিজেপি চৰকাৰৰ এগেইনষ্টটো গালি পাৰিবলৈ বহুতে ভয় কৰে, কাৰণ গালি পাৰিলে অসম পুলিচে এক্টিভ হৈ যায়। যদি আৰ্টিষ্ট বিলাকৰ ক্ষেত্ৰতো যদি আৰ্টিষ্ট বিলাকক গালি পাৰিলে অসম পুলিচ যদি এক্টিভ হৈ যায়, তেতিয়া বহুতে আৰ্টিষ্টক গালি পৰা কিন্তু বন্ধ কৰিব। মই নিজে সেইটো ব্যক্তিগতভাৱে অনুভৱ কৰো। I think that's a correct appraisal of, and what the reality of the ground situation is. Eto hoy je courts are also overburdened at these times. The police is definitely overburdened, but artists, I think the artists need to come together and find a way. If there's another way of fast tracking situations like this, eta hoy je artistor mane goror sal hobo lage boli koy manhe kotha kobo, কিন্তু মানে how long and what sort of crimes are tolerated and what are not. I think এইটোৱে কথা উঠিছে বৰ্ণালী এটাৰ ক্ষেত্ৰত, এনেকুৱা বেলেগ জায়গাতো হৈছে, কিন্তু but somewhere somebody has to take a stand. I think আপনি what you have said is the reality of the situation যোনটো হৈছে. I think that's the enlightening part. তুমি ডেটৰ পিছত ডেট আহি থাকোতে তোমাৰ ভাগৰ লাগি যাব, তুমি সাক্ষী তুমি যেতিয়া suppose আজি বৰ্ণালীয়ে যেতিয়া সাক্ষীবাদী দিবলৈ আহিব কোৰ্টক, তেওঁ যিটো জেৰাৰ সন্মুখীন হ'ব লাগিব আসামী পক্ষৰ পৰা, তেওঁ ভাবিব যে মই এইটো কেছটো দি পেলাই এইটো ভাল কৰিলে নে বেয়া কৰিলে তেওঁ 100 বাৰ চিন্তা কৰিব লাগিব। সেই গতিকে বিকজ লিগেল প্ৰচেছ এট দি মোমেণ্ট ইজ such that it's not very productive for the artist to waste time and fight the legal process. I being a part of the law, সেই গতিকে মই ভাবো যে ফাৰ্ষ্ট উই নিড টু আপগ্ৰেড দ্য ল অফ দি ছ'চিয়েল মিডিয়া। এতিয়া মানে যে ইয়াতে এনেকুৱা যে পোষ্ট ফেচ কৰিলে চিভিয়াৰ পানিচমেণ্ট হয়, বা ইয়াতে যদি ডিফেমেটৰী পোষ্ট কৰে তাৰ এটা যদি ইমিডিয়েট সলিউশ্যন নাথাকে, তো মানুহৰ যিটো আইনৰ প্ৰতি যিটো ভয় ভাৱ থাকিব লাগে, যিটো ডিটাৰেণ্ট হ'ব লাগে, সেইটো নাইকিয়া হৈ গৈছে। সেই গতিকে তুমি ফেচবুকত মানে খুলিলে মানে ইপছনে কোৱাৰ দৰে যথেষ্ট ডিপ্ৰেশ্যন। 24 আৱাৰ্ছ যদি তুমি ফেচবুক চাই থাকা, তুমি এনেকুৱা লাগিব যেন কাইলৈ মৰিবা নেকি। আৰু মানে কোনো তাতে নিউজৰ ভেৰিফিকেশ্যন নাই, হেৰি নাই, যি টি লিখি দিব, ক'ৰবাত পোষ্ট আহি ক'ৰবাত দি দিব, কাৰোবাৰ ফেচ লগাই দিব। ইট উইল ডিষ্ট্ৰয় ইউ। তোমাৰ যিটো ইম'চনেল পিচ থাকিব লাগে সেইটো তুমি তাতে নোপোৱা। কিন্তু কথাটো হ'ল কি, তুমি কোৱাৰ দৰে যেনেকে আমি হাত সাৰি বহি থাকিব নোৱাৰো, I think Bonali should case could be a test case, and she should file immediately an FIR এখন ফাইল কৰিবলৈ তেনেকুৱা নহয়, এখন সিম্পল তেওঁ ভাৰতীয় বিষয়াক লিখি পেলাই বিষয়টো এজাহাৰ বুলি লিখি পেলাই চমুকে যদি ঘটনাটো বিৱৰণ দিয়ে,
আৰু যদি তোমালোকে যিহেতু আৰ্টিষ্ট মানুহ, তোমালোকৰ পুলিচৰ মানুহখিনিৰ লগতো তোমালোকে তেওঁলোকৰ ফাংচনত গৈ গান চান গাই দিয়া, তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক আছে। আৰু এতিয়া আমাৰ বৰ্তমান DGP ভাস্কৰ মহন্তও এইবিলাক লৈ ইনক্লিনেশ্যন আছে, আৰ্টিষ্টৰ প্ৰতি এটা মৰম ভাৱ আছে। মই ভাবো যে the Assam police can help you a lot by taking action against these people who have posted such defamatory posts in the social media. People should now be taught a lesson for posting such defamatory posts in the social media. এটা কথা কইলো মই ইপছন মানে court is the final, it's the final destination. তাৰ আগতে it can be resolved with the police. Yes. Law and order kotha hai, it can be and it should be resolved with the police. Jonto police logot resolve hona hetu bahe for lack of evidence ami court le nisu belek kotha, but definitely we should hold the police accountable to doing what they have to do. I think that is also what needs to really come out of this, and that really needs to be pressurized. Police jone ahi pela tek duta dhomki dila tok bhorai thom boli kolo boy bhabu je bahut bekalora enokwa pora mane police le etiao bhoy eta ase. অসম পুলিচৰ etiao যেনেকে লকডাউনত পুলিচে যদি লকডাউন ভাঙিলে যদি পিটিব পাৰে, যদি আৰ্টিষ্টক এনেকে গালি পাৰিলে যদি পুলিচে দুটা ধমকিও লগাই বা তেওঁক আনি এঘণ্টামান থানাত বহাই থলেও মই ভাবো যে যিবিলাক পঢ়া শুনা ল'ৰা আছে তেওঁলোকে এইটো বুজি পাব যে এইবিলাক কৰিলে বেআইনী বা এনেকুৱা ধৰণৰ তেওঁলোককো এটা এৱাৰনেছ লাগে। আৰু মোৰ কথাটো হ'ল কি এতিয়া বৰ্তমান যিটো আমি দেখিছো আমাৰ স্কুল কাৰিকুলামতে আমি একচুৱেলি এটা চেপ্টাৰ বা এটা সাবজেক্ট ৰাখিব লাগে যে হাউ টু ইউজ ইফেক্টিভলি সোশ্যাল মিডিয়া, যে সোশ্যাল মিডিয়াৰ পৰা আমি কেনেকে বেনিফিট কৰিব পাৰো সমাজখনৰ। আমাৰ আচলতে স্কুল কাৰিকুলাম বিলাকত নাই। এতিয়া বহুত স্কুলত এতিয়া ধৰা ডাষ্টবিনৰ ক্ষেত্ৰত কেনেকে মানে বিদেশতো মই দেখিছো যে সৰু ল'ৰা ছোৱালী বিলাকে বেগতে এটা পেকেট লৈ যায়, বাহিৰত বস্তু নেপেলাই তাতে পেলাই দিয়ে। মই এবাৰ এখন বিদেশত গৈ পেলাই এখন কাগজ পেলাই দিছিলো, মোৰ পিছফালে থকা সৰু বাচ্চাটোৱে হাঁহি পেলাই তাই নিজৰ বেগৰ ভিতৰত ভৰাই দিলে। তেতিয়া মোক আৰু বেলেগে ক'ব নালাগে আৰু লাজ দিব নালাগে, সেইটো মই জীৱনলৈ শিক্ষা পাই গৈছো। তো আমাৰ স্কুল কাৰিকুলামতো আমি যেনেকে আগতে কনভেন্ট স্কুল বিলাকত মৰেল চাইন্স আছিল, এতিয়া মই ভাবো যে সোশ্যাল চাইন্সৰ ভিতৰত সোশ্যাল মিডিয়াই হওক, আজি ইনষ্টাগ্ৰামে হওক, আজি ফেচবুকে হওক বা বিভিন্ন যিবিলাক সোশ্যাল মিডিয়া হেণ্ডেল আছে এইবিলাকৰ ক্ষেত্ৰতো স্কুলতে আমি আচলতে পাঠ প্ৰদান কৰি পেলাই অসমীয়া স্কুলে হওক বা ভাৰ্নিকুলাৰ মিডিয়ামে হওক বা ইংলিছ মিডিয়ামে স্কুল হওক, দিছ শুড বি নাও পাৰ্ট অফ দি কাৰিকুলাম। আৰু আমি এটা আশা কৰিব পাৰো এনেকুৱা ক্ষুদ্ৰ, যদিও আমাৰ এই আলোচনাৰ থ্ৰেডডাল যদিও ক্ষুদ্ৰ হয়, তথাপিও আমি এই আলোচনাৰ মজিয়াৰ পৰাই চৰকাৰ প্ৰশাসনক এটা আমি এপিল কৰিব পাৰো যে তেওঁলোকে ছচিয়েল মিডিয়াৰ ঠিক তাৰ ওপৰত মানুহৰ বিহেভিয়াৰৰ ওপৰত যিখন আইন কানুন হ'ব লাগে, সেই আইন কানুনখনৰ ওপৰত অকমান মানে ৰিচাৰ্চ কৰি পেলাই সেইখন আৰু কটকটীয়া কৰিব লাগে, যাতে কাৰণ কিয় ভৱিষ্যতে এই সমস্যাবিলাক বাঢ়িয়ে যাব, কমি নাযায়। এই সমস্যাবিলাকে ছচিয়েল মিডিয়াৰ পৰা গৈ আপোনাৰ ঘৰখনত, মোৰ ঘৰখনত, আমাৰ সামাজিক জীৱনত, ব্যক্তিগত জীৱনত ডিষ্টাৰবেন্স, আৰু মানুহে এইবিলাকৰ পৰা সুইচাইডো কৰিছে। মানুহ যে ফেটেল কোনো হোৱা নাই, আত্মঘাতী কাৰবাৰো হৈছে। গতিকে এতিয়া মই আপোনাৰ কথাখিনিৰ পৰা দুটা কথাত এটা ডাইমেনশ্যন পালো, সেইটো হ'ল যে বৰ্ণালীৰ ক্ষেত্ৰত আমি একেবাৰে একশ্যন নোলোৱাকে বহি থকাটো ভুল হ'ব। বৰ্ণালীৰ কেছ বুলি কোৱা নাই, তেনেকুৱা যিকোনো শিল্পীৰ লগতে ঘটনা, কিন্তু আমি বৰ্ণালীৰ কেছটোকো আমি এৰি দিব নালাগে, তাৰ পৰা আমি সূত্ৰপাত ঘটাব পাৰো, যাতে এটা নিদৰ্শন হয়, যাতে এটা উদাহৰণ হয় যে অমুক গৰাকী শিল্পীক এনেকুৱা ব্যৱহাৰ কৰোঁতে এনেকুৱা ধৰণৰ এটা পানিচমেণ্ট এটা দিয়া হৈছিলে। সেইটো থাকিলে তেতিয়া শুনি আছো, শুনিছা? সেইটো থাকিলে তেতিয়া 10 গৰাকী ফেচবুকত থকা মানুহে যেতিয়া গম পাই যাব আৰু ঘটনাটো যেতিয়া বিয়পি যাব, তেতিয়া গম পাব যে নাই, আমি এনেকুৱা ধৰণৰ আচৰণ কৰিব নোৱাৰো। ফেচবুকত কিবা এটা লিখাৰ আগত আমি 100 বাৰ চিন্তা কৰিব লাগিব। এই কথাটো কাৰোবাৰ বিষয়ে অপমান সূচক কাৰোবাৰ বিষয়ে কিবা এটা লিখা বা ফটো এখন দিয়াৰ আগত আমি 100 বাৰ ভাবিব লাগিব যে মই কিবা এটা লিখিলে কোনোবাই মোক কিবা এটা মানে সমাজে মোক দুখিব নেকি, বা মই এনেকুৱা কানুনীভাৱে মই হেৰি হ'ম নেকি। গতিকে আৰু এটা কথা ইপছন, আমাৰ যেনেকে বম্বেত এটা আৰ্টিষ্ট ইউনিয়নৰ এটা ৰিপ্ৰেজেন্টেটিভ আছে বা এটা অলমষ্ট লেবাৰ ইউনিয়নৰ নিচিনা আছে। আৰ্টিষ্টজনে পেমেণ্ট যদি চিনেমা প্ৰডিউচাৰৰ পৰা পেমেণ্ট নাপায়, সেই ইউনিয়ন গৈ পাই যায়। আই থিংক সেই অসমতো you need a representative union to get কেইখনমান ইউনিয়ন আছে।
ইপছন আৰু এটা মই কথা উল্লেখ কৰিব বিচাৰিছো আমাৰ আৰ্টিষ্ট বিলাক তোমালোকে কোৱাটো ঠিকে আছে যে তেওঁলোকে ছ'চিয়েল কজ ছ'চিয়েল ইছ্যু আজি যেনেকে জয়ে দিহিং পাটকাইৰ ক্ষেত্ৰত কৈছে বা তুমিও বহুত বিলাক অসমৰ ইছ্যুত তুমি মাত মাতা দেখিছো কিন্তু এট দ্য চেম টাইম দি আৰ্টিষ্ট সকলকো চাব লাগে যে আমাৰ কিছুমান এনেকুৱা কিছুমান সংগঠন আমাৰ অসমত আছে যোনবিলাক সংগঠনে অসমত আগবঢ়াই নিয়াতকৈ কিন্তু পিছপৰাতহে লৈ গৈছে তেওঁলোকে আৰ্টিষ্ট বিলাকক নি পেলাই তেওঁলোকে সকলো প্লেটফৰ্মতে নি পেলাই তেওঁলোকক ইছ্যুবিলাকত মাত মাতিবলৈ দিয়ে ৱেৰাজ আৰ্টিষ্টজনৰ কিন্তু তাৰ লিগেল কোনো নলেজ নাই কোনো হেৰি নাই আৱেগিক হৈ পেলাই এখন প্লেটফৰ্ম পাই পেলাই যি টি কথা কৈ দিব সেইটোও কিন্তু চব সময়ত মই ভাবো যে শুদ্ধ নহয় কাৰণ মই আজি ধৰক এজন অধিবক্তা হৈ পেলাই মই যদি তোমাৰ মিউজিকৰ ক্ষেত্ৰত মাতিবলৈ যাওঁ তুমি কেতিয়াও একচেপ্ট নকৰিবা আজি জয় যদি মই কিবা এটা তেওঁৰ লাইনত গৈ ক্ৰিটিচাইজ কৰিবলৈ যাওঁ জয়ে কেতিয়াও মোক একচেপ্ট নকৰিব ঠিক তেনেকে কিছুমান আৰ্টিষ্টক দেখা গৈছো যে কিছুমান সংগঠনৰ লগত জড়িত হৈ পেলাই তেওঁলোকে এনেকুৱা কিছুমান কথা মানে কৈ দিয়ে গৈ কিছুমান প্লেটফৰ্মত যিটো মানুহৰ মাজত এটা ভুল ভ্ৰান্তি সৃষ্টি কৰে আৰু এনেকুৱা ধৰণৰ বিষয় কিন্তু বহুত আৰ্টিষ্টে অসমক কিন্তু পিছপৰাই লৈ যোৱাটো কিন্তু যথেষ্ট সহায় কৰিছে আৰু আজি অসমৰ অৱস্থা দেখিছাই তুমি মানুহ আজি লাখ লাখ মানুহ অসমলৈ ঘূৰি আহিছে কিয় কাৰণ আমাৰ অসমত এনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰি দিলো যে আজি এটা কিবা এটা যদি অনুসংগিক হিচাপে কৈছো যে অসমত আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীত আজি বম্বেত কিয় যাবলগীয়া হৈছে কাৰণ আমাৰ ইয়াত যি ধৰণে ধৰা কাম থাকিব লাগিছিল আজি নাই আমি তাতে বম্বেত গ'লে তোমালোকে যি ধৰণৰ তাতে ক্ৰিয়েটিভ তোমালোকে দেখুৱাব পাৰিবা বা তাত যিটো প্ৰফেচনেলিজিম আছে সেইটো অসমত আমি লেকিং কিয় লেকিং কাৰণ আমাৰ ইয়াতে পৰিৱেশটো আমি হেৰি গঢ়ি তুলিব পৰা নাই মানুহৰ যিটো ৱৰ্ক কালচাৰ আছে বা আমাৰ অসমীয়া মানুহৰ যিটো টাইমৰ মূল্য আছে আজি মই জয়ক এটা কথাতে অথনি কথা পাতি থাকোঁতে জয়ে 4:30 বুলি যেতিয়া কৈছে মোক একেবাৰে 4:30তে ৰিং কৰিছে মানে সেইটো 1 মিনিট 4:30 হেজ নট বিকাম 4:31 মই ফোন ধৰাৰ লগে লগে মই কৈছো জয় কোনোদিন লগ পোৱা নাই মই কৈছো জয় গুড ইভিনিং সেইটো হ'ল টাইমৰ মূল্যটো আমাৰ নতুন প্ৰজন্মই বুজিব লাগিব আৰু আমি যিবিলাক ৰেছপন্সিবল চিটিজেন আছো আৰ্টিষ্টসকলক যথেষ্ট তেওঁলোকে অনুভৱী তেওঁলোকক মানে খুব সহজতে মানে তুমি কথা কৈ পেলাই ভুল কৰাব পাৰা বহুত আৰ্টিষ্টক দেখিছো আজি ভূপেন হাজৰিকাৰ নিচিনা ডাঙৰীয়াকো আমি গুৱাহাটীত তেওঁক লোকসভাত টিকেট দি কিন্তু আমি হৰুৱাই থোৱাও জাতি আমি তেওঁক গানক লৈ পেলাই আমি যথেষ্ট হেৰি কৰিলো কিন্তু তেওঁক আমি এইটো এটা টাইমত মানে ইলেকশ্যনত উঠাইতো আমি হৰুৱাই থৈ দিছো সেই গতিকে আৰ্টিষ্টসকলেও তেওঁলোকো মানে মনত ৰাখিব লাগিব যে তেওঁলোকে কি ধৰণৰ প্লেটফৰ্মত গৈ কি ধৰণৰ কথাত তেওঁলোকে মাত মাতে আজি এনভাইৰনমেণ্টেল ইছ্যুটো কিছুমান দেখিছো আৰ্টিষ্ট ৰাতিটোৰ ভিতৰতে এনভাইৰনমেণ্টেলিষ্ট হৈ যায় এনেকুৱা কিছুমান কথা ক'ব তাত কোনো ৰিচাৰ্চ নাই কোনো তাৰ বেচিছ নাই সেই গতিকে তুমি কেনেকুৱা ধৰণৰ বিহেভ কৰিবা ভাস্কৰ দা I think আমাৰ আজি সময় কমটি আহিছে কিন্তু এটা আৰ্টিষ্ট ক্ৰিটিক সেশন আমি পাতিম য'ত which you will preside over the artist দায়বদ্ধতা এইখিনি আমাৰ নিচিনা 10 জন আৰ্টিষ্ট থাকিব আৰু আপোনালোকৰ নিচিনা 5 জন মানুহে ক'ব সেইটো I think that's a different Sentinel will be very ডাইৰেক্টলি কথা পাতি ভাল লাগিছে ইপছনৰ সদায় মই মিউজিক এৰেঞ্জমেণ্টৰ কথা পাতি থাকো তোমাৰ যেতিয়া গান মই সেই শ্ৰুতি হাছানৰ লগত দেখিছিলো তাৰ যিবিলাক বেক সাইডে তুমি যিবিলাক গ্ৰাফিক্স বিলাক ইউজ কৰিছিলা ইমান ভাল মানে তোমালোকৰ মানে ইট গিভছ আমি যেতিয়া গোটেই দিনটো কাম কৰি পেলাই ৰাতি যেতিয়া তোমালোকৰ এইবিলাক বস্তু চাওঁ ইট গিভছ পিচ ৰাতি শান্তিত শুব পাৰো গোটেই কথাবিলাক পাহৰি মেলি তো that quality has to be maintained by the artist আজি যিহকে তিহকে বনাই দিবা the lyrics কোনো মা বাপ নাই মিউজিকৰ কোনো মা বাপ নাই তো তুমি যেনেকুৱা অডিয়েন্স বিচাৰি তুমি যেনেকে প্ৰডাক্ট মাৰ্কেটত এৰিবা তুমি ফিডবেকটো সেইমতেই পাবা মই বৰ্ণালী নীলোৎপলৰ কথা কোৱা নাই বৰ্ণালী নীলোৎপল ভেৰি গুড আৰ্টিষ্ট নীলোৎপলে তেওঁ যিবিলাক গান গাইছে এতিয়াও মোৰ আইপেডত নীলোৎপলৰ মাজুলী গানটো এতিয়াও আছে মই প্লেনত গ'লে শুনো আৰু যদি ওচৰত যদি অচিনাকি মানুহজন গায় মই দেখুৱা এইটো গানটো চা অসমৰ আমাৰ হেৰি দেখুৱাই আছে তো ওচৰৰ মানুহজনে কিয় দেখ ৰহে আপ এইবিলাক মানে ভাল লাগে আৰু ইপছনৰটো মিউজিক এৰেঞ্জমেণ্টৰ কথা মোৰ জিনিয়ৰহঁতে সদায় কৈয়ে থাকে আজি তোমালোকৰ লগত লাইভ কথা আই এম ৰিয়েলি অনাৰ্ড এণ্ড প্ৰিভিলেজড Same here. I think we'll be most honored to call you in a discussion where we will discuss society and music. Musical kotha society ki ami bohutor kotha koi asu moi epsone bohi bohutor kotha koi asu representing the artistic society. I think we should call in the society once which will be headed by people like you and you should take your aim keeping us in the cross section in the bullseye and you should tell us what you think of the way music ক'বাত ৰাস্তাত আকৌ হিলগুটিও মাৰে নেকি এইবিলাক কথা বেছিকে কৈ থাকিলে ইয়াতে ক্ৰিটিসাইজ কৰি থাকিলে ভয়ো আছে আকৌ আপনি অহাৰ আগতে আমি এখন ভাল ইউনিয়ন বনাম আপনি কম যে এখন ইউনিয়নক কম যে আপোনালোকৰ লগত এনেকুৱা নকৰক
আৰু গোটেইখিনি থাকিব we guarantee you your safety but I would love to welcome you back to listen to what we need to do and I think that will be the session I will really look up for. That will be a different conversation. But thank you so much, Bhaskar da. You are so much fun and so much enlightenment and so amazing, so powerful. Bondue message korise that this is very powerful what you have said. I think what you have said merits another session very soon. Apni amar somoy dibo sonkale. Thank you and have a very good evening. Thank you. Yeah.